চাৰ্জাৰ আৰু গাড়ী মোচা কাপোৰ, এই দুটা বস্তু মোৰ কাৰণে ইম্পৰ্টেণ্ট। বিকজ মই এতিয়া ডেষ্টিনেশ্যন ক'ত মই নিজে নাজানো। যাবতো ওলাইছোঁ মেঘালয়, কিন্তু মেঘালয়ৰ ক'ত যাম এইটো যোৱা হয় নে নহয় সেইটো কনফাৰ্ম নাই। বাকী ৰাতিপুৱা উঠি মই গাড়ী চাড়ী চাফা কৰি একদম টিপ টপ কৰি থৈ দিছোঁ। যোৱা হয় নে নহয় বাকী লগৰ দুজনে এতিয়া ফোন ৰিচিভ কৰা নাই বৰ্তমানলৈকে। আৰু দুটামান বস্তু আছে মই তুলি লওঁ, ডিকিটো খুলি লওঁ। এচা মেকুৰী, ইয়াতে দুটামান বস্তু যাব। চকী টকী আছে, ৰহ লৈ আহোঁ। মোবাইলটো চাৰ্জত থৈ গৈছিলোঁ, পাহৰি গৈছোঁ। ক'ত আছা? এইবিলাক চাফা কৰা নাই, অকল গ্লাছকেইখনে মই চাফা কৰিছোঁ। আগৰ গ্লাছ, পিছৰ গ্লাছ, লুকিং গ্লাছ। এই মেডিচিন লৈ লৈছোঁ, অলপমান গাটো জ্বৰ ফিল হৈ আছে, মানে বেলেগ একো নাই। মেডিচিন দুটামান লৈ লৈছোঁ, চাৰ্জাৰ এডাল লৈ লৈছোঁ, এটা চাৰ্ট লৈ লৈছোঁ বাছ। কাৰণ আজি যায় কালি আহিম, বেছি দীঘলীয়া ট্ৰিপ নহয়। আৰু তেল ভৰাব লাগিব, তেল একদম কম আছে চাগে। কিমান কিলোমিটাৰ যাব? 113 কিলোমিটাৰ যাব। 18 ৰেঞ্জ দেখাই আছে। 113 কিলোমিটাৰ চলিব। কি কৈ আছোঁ মই বুজি পোৱা নাই। বাকী চব লৈ লৈছোঁ, টেনশ্যন নাই। কাপোৰ লৈ লৈছোঁ, মেডিচিন লৈ লৈছোঁ, বাছ এইখিনিয়ে কাম বাকী আছিল। ছিট বেল্টডাল লগাই লওঁ, তেতিয়া চাউণ্ড নকৰে আৰু গাড়ীটো ইঞ্জিনটো অলপ ঠাণ্ডা। যোৱাৰ কথা আছিল অৰুণাচল আৰু টাৱাংতে এবাৰ মই গৈছোঁ, কাৰণ আৰু এবাৰ যাবৰ ইচ্ছা আছিল। সেইবাৰ যাওঁতে মানে ভালকৈ জাৰ্ণিটো মানে ভালকৈ মজা ল'ব নাপালোঁ। তো ভাবিছিলোঁ যাওঁ এবাৰ টাৱাং, কিন্তু চব প্লেনটো বৰবাদ হৈ গ'ল। টাৱাঙত এতিয়া স্ন' নাই বোলে, ইহঁতৰ আকৌ লগৰ দুজনৰ স্ন' চাব ইচ্ছা বোলে। একচুৱেলি মই যাৰ লগত গৈ আছোঁ ন, বহুত বছৰৰ পৰা ইহঁতৰ প্লেন হৈয়ে নাহে। মই ইমান ঘূৰি ফুৰি আহিলোঁ, ইহঁতৰ কিন্তু প্লেনে নহয়। তো চাওঁ, আজি ওলাই গৈছোঁ ঘৰৰ পৰা এতিয়া বৰ্তমান। আৰু যদি সিহঁতে যায় তেতিয়াহ'লে সিহঁতৰ লগত যাম, আৰু যদি নাযায় তো যাবনে গাড়ীখন? যাব দে। নাযায় যদি তো হেৰি হ'ব, মই চিনেমা চাই গুৱাহাটীত ৰিটাৰ্ণ আহিম। এতিয়াও কনফাৰ্ম হোৱা নাই, চাই থাকিব স্কিপ নকৰাকৈ। ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'ব। লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব, কমেণ্টো কৰি থৈ দিব লগতে। আৰু AC লগা হৈছে গাইজ, AC লগা হৈছে। মই তাতে শ্বাৰ্ট পিন্ধি লৈছোঁ আজি বহুত দিনৰ মূৰত। আছিলে পৰি, মই বোলে এইটো পিন্ধিয়ে লওঁ। তাত যদি কোনোবাই দান বৰঙণি দিম বুলি ভাবিছে, বুঢ়াগোহাঁইত থান মানে শিৱ মন্দিৰ এটা আছে, সেইটো বনাই আছে। আৰু চবে দান বৰঙণি দিছে বাৰু, লগতে ময়ো দিছোঁ। চাব নেকি মোৰ নামটো ক'ত আছে? এইটো চা, বৰপানাৰ 5,000 টকা নগদ। পইচা দিয়াই নাই, তেনেকৈ নগদ লিখি থৈ দিছে। তো কোনোবাই যদি দান বৰঙণি দিম বুলি ভাবিছে, ইয়াতে দিব পাৰে। এটা ডাঙৰ শিৱ মন্দিৰ এটা বনাই আছে। মই জানো আজি যে কেঞ্চেল হ'ব, আৰু আজি আমাৰ ট্ৰিপ কেঞ্চেল। এতিয়া মই যাই আছোঁ গুৱাহাটীত। মই সেইটো প্লেন হিচাপে ওলাই আহিছোঁ ঘৰৰ পৰা আহোঁতে। আৰু গাড়ী সেইটো প্লেন হিচাপে ওলাই আহিছোঁ। আৰু এতিয়া যাওঁ। আজিতো 1 মে', শ্ৰমিক দিৱস, আৰু বন্ধ আজি অফিচ চফিচ চব। আজি হেনো গুৱাহাটীত যাম নাপাওঁ, সেইকাৰণে গাড়ী লৈ ওলাই আহিছোঁ সোনকালে। যাওঁ, মুভি চুভি চাওঁ এখন, ছিট বেল্ট এটা লগাই লওঁ তাৰ আগত। মোৰ দোকানো বন্ধ আছে, দোকান এখন বন্ধ আছে, এখন খোলা আছে। তাৰপিছত দোকান এখন খোলা হ'ব 4টামান বজাত। বাকী এতিয়া তাকে ভাবিছোঁ, ওলাই আহিছোঁ ঘৰৰ পৰা, যিহেতু আৰু ফিৰি নাযাওঁ ঘৰত। যোৱাটো যামেই ক'ৰবাত নহয় ক'ৰবাত। আৰু এই আজি ৱেডাৰটো ন, ৰ'দো নাই বৰষুণো নাই, খুব ধুনীয়া ৱেডাৰ। এনেকৈ থাকিলে বাৰু টেনশ্যন নাই, গৰমটো অলপ কম পৰে। 28 ডিগ্ৰী দেখাই আছে বাহিৰত। আৰু ট্ৰিপটো যিহেতু কেঞ্চেল হ'ল, এইটো ট্ৰিপ হ'ব কালিলৈকে হ'ব। আৰু এতিয়া মই সেইকাৰণে ওলাই আহিছোঁ, বোলো সময় হৈছে 9 গুৱাহাটীত ওলাই আহিছোঁ। দুটামান কাম আছে, সেইকেইটা ক্লিয়াৰ কৰি লওঁ। তাৰপিছত যদি সময় মিলে, এখন ধুনীয়া মুভি ৰিলিজ হৈছে, সেইখনো চাই আহিম। শুকুৰবাৰে মুভি এৰিব নোৱাৰি ভাই, অব্বাহ হৈ গ'ল এইটো মুভি চোৱা। তো মুভি চুভি চাই আহি যাম সন্ধিয়া সোনকালে। কালি আকৌ কাম আছেই, আজি দোকান এনেকৈ নাই বাৰু, বন্ধ আছে। তো কালি কাম আছে, কামখিনি কালিৰ কাৰণে আকৌ ৰেডি কৰিব লাগিব। কাম চাম চব ৰেডি কৰি কালি 4টামান বজাত হয়তো জাৰ্ণিটো সম্ভৱ হ'ব লাগে আমাৰ কালি। তো সেইটোৱে কথা। আৰু বাদ বাকী পাম অলপ পিছত টোলগেটৰ মোৰ 5খন ফেইল। আৰু আমাৰ ওচৰতে ঘৰ, যিহেতু আমাক সেই কৰিব লাগে, মানে পইচা ল'ব নালাগে আমাৰ ইলেকশ্যনৰ ৰিজাল্ট দিব 4 মে' তাৰিখে। আৰু বেছি দিন নাই, মাজত হাতত 2-3টা দিন আছে, 3টা দিনে আছে। আৰু এই 3টা দিনত মই এটা কথা কৈ থৈ দিওঁ, আমাৰ সমষ্টিত, কমলপুৰ সমষ্টি পৰে, জালুকবাৰী ঠিক লাগালাগিকৈ সমষ্টিটো আমাৰ সমষ্টি পৰে বাৰু। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰৰ সমষ্টিটোৱে আমাৰ সমষ্টি। চ' সিমান এটা ডেভেলপ নাই, যিয়ে নহওক বাৰু, কিন্তু আমাৰ মানুহখিনি বহুত ডেভেলপ কমলপুৰ সমষ্টিৰ। মই কিয় কৈছোঁ গম পাই ন? দুনিয়া ইফাল সিফাল হৈ যাওক, আমাৰ সমষ্টিটোত প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে
যিজন কেণ্ডিডেট খেলে বিধায়কৰ সেইজন চেঞ্জ হৈ থাকে মানে আমি যেতিয়াৰ পৰা ভোট দিছোঁ তেতিয়াৰ পৰা আৰু তাৰ আগত কি হৈছিল গম নাপাওঁ আমি যেতিয়া ভোট দিছিলোঁ তেতিয়া কংগ্ৰেছৰ আছিলে তাৰপিছত বিজেপি আহিলে তাৰপিছত AGP আহিলে তাৰপিছত আকৌ বিজেপি আহিলে এতিয়া এক্সিট পোলৰ মতে আকৌ এইবাৰ কংগ্ৰেছ মানে নতুনকৈ আহিব বুলি শুনিছোঁ চ' আমাৰ মানুহখিনি মানে চেঞ্জ কৰি থাকে আৰু একচুৱেলি বস্তুটো চেঞ্জ হৈ থাকিব লাগে যদি এবাৰ বিজেপি এবাৰ কংগ্ৰেছ এবাৰ AGP বা আৰু এবাৰ কিবা নতুন নতুন দল আছে দেখি সিহঁতক কাৰণ চবেই যেতিয়া চেঞ্জ হৈ থাকিব না 5 বছৰ মূৰে মূৰে তেতিয়াহ'লে মানে বস্তুবিলাক ডেভেলপ হয় মানে নিজৰ মন মৰ্জি কৰিব নোৱাৰে কোনো একো তো সেইটো কাৰণে চেঞ্জ কৰি থাকিব লাগে আৰু আমাৰ ইয়াত চেঞ্জ হৈ থাকে চ' এইটো এটা ভাল আমাৰ কাৰণে তো চবে কাম কৰে মানে সত্যব্ৰত কলিতাও কাম কৰিছিলে তাৰ আগত তাৰপিছত দিগন্ত কলিতা ডাঙৰীয়া হৈছিলে তেখেতেও কাম কৰিছে নাই কৰা বুলি নকওঁ এতিয়া যিজনে হ'ব তেখেতৰ ওপৰত নিৰ্ভৰ কৰিব আগন্তুক 5 বছৰ কেনেকৈ চলায় আৰু ইমান গৰু চোৰ নাই গৰু চোৰ এইবোৰ নাই খালি অলপ বেলেগ টাইপৰ আছে আৰু কিন্তু গৰু চোৰ নাই আমাৰ সমষ্টিত ভাই প্ৰাউড ফিল কৰোঁ আমি সেইটো টোলগেট পালোঁ এইফালেদি গ'লে পইচা দিব লাগে এইফালেদি গ'লে ছাইডেদি যাব পাৰোঁ ছাইডেদি আমাক যাব দিব লাগে কাৰণ এইটো টোলগেটেদি দিনটোত 3-4 বাৰ আমি যাওঁ আমাৰ কাৰণে এইটো টোলগেটত মানে পইচা দিয়াটো সম্ভৱ নহয় বেলেগ টোলগেটত আমি পইচা দিওঁ কাৰণ এইটো আমাৰ ঘৰৰ ওচৰত টোলগেট পায় ঘৰৰ ওচৰত টোলগেটত আমি পইচা দিলে কেনেকৈ যুক্তি চলিব চাওক এইটো সম্ভৱ নহয় এম্বুলেঞ্চ আহিছে এম্বুলেঞ্চ ইফালেদি যাব নে সিফালেদি যাব লগাই দিছোঁ এতিয়া সময় হৈছে 4:47 মই আছোঁ বৰ্তমান কাহিলীপাৰা আৰু 5:25 আছে মুভি মই গৈ আছোঁ চেণ্ট্ৰেল মল 47+17 এড কৰিলে কিমান হ'ব 5:14 কাৰেক্ট নে ভুল কম নাপাওঁ যিমানে নহওক 5:25 আগত মই গৈ পাম আৰু লোকেশ্যন লগাই দিছোঁ 3.6 কিলোমিটাৰ ডিষ্টেঞ্চত আছোঁ মই মাত্ৰ চেণ্ট্ৰেল মলত গৈ আছোঁ আজি তাতে চাওঁ কাৰণ বৰষুণ দিব ভাই বৰষুণ কোনোবা ফালে মাৰিছেই তো পানীত ফচি থকাতকৈ এখন চিনেমা চাই বহি থকাই ভাল আৰু মই এইটো ৰাস্তাত আছোঁ ন হায়েষ্ট পানী এইটো ৰাস্তাটো হয় ভাই ডুবি যায় ৰাস্তা তো সেইটো কাৰণে বৰষুণ চৰষুণ নিদিয়াৰ আগতে মই ৰাস্তাটো ক্লিয়াৰ কৰি লওঁ আৰু মই আহিলোঁ এনেকৈ ঘূৰি পকি লখৰা হৈ এনেকৈ সোমাই মেলি আহিলোঁ এতিয়া সময় হৈ গ'ল ইমান দেৰি আৰু অলপ লাল গণেশত লেকচাৰ মাৰি আহি আছোঁ আৰু এতিয়া চিনেমা চাম বুলি ভাত পানী খাই ল'লোঁ বহুত দিনৰ মূৰত ভাত খালোঁ আজি মই মানে ভাত সদায় খাই আছোঁ কিন্তু বইল খাই আছোঁ আজি অলপ তেল মছলা খাই দিলোঁ চ' সেইটোৱে কথা আৰু বইল খাব লাগে বইল খালে মানে ভাল মই সেইকাৰণে বইল খাইছোঁ 1.2 কিলোমিটাৰৰ পৰা লেফ্ট চাইডে যাব লাগিব লোকেশ্যন মাৰিবলৈ কোনো সেই নাই মানে মই এনেই চখতে লোকেশ্যনটো মাৰি দিছোঁ চিনি পাওঁৱেই বাৰু বেলেগ একো নাই অলপ লেভেল দিছোঁ আৰু বেলেগ একো নাই মন্দিৰ পালোঁ আহি এইটো গণেশ মন্দিৰ আৰু ভাই গাড়ী যোনফালে ইচ্ছা সেইফালে ঘূৰাই আছে বাইক যিফালে ইচ্ছা সিফালে সোমাই আছে লগতে ময়ো ঘূৰি আছোঁ এইটো গণেশ মন্দিৰ গণেশগুৰি আৰু ইয়াৰ পৰা অলপ ট্ৰেফিক দেখাইছে লোকেশ্যনত দেখিছেনে পূৰা ৰঙা হৈ আছে মোৰ বোধে কেতিয়াবা এনেও দেখায় ইয়াৰ পৰা দেখাই আছে দেখিছে ইয়াৰ পৰা কিন্তু ট্ৰেফিক নাই ৰাস্তা খালী আছে ভাই ফ'কাছ কৰ ইয়াৰ পৰা ট্ৰেফিক নাই ৰাস্তা খালী আছে কিন্তু ইয়াৰ পৰা দেখাইছে কি কৰিব পালোঁ ভাল লাগিল কাৰেক্ট দেখাইছে ভাই কাৰেক্ট দেখাইছে পালোঁ মই ট্ৰেফিক পালোঁৱেই এনেকৈ ক'লা মলাকৈ যদি আহে বৰষুণ জাকৰ কথা কৈছোঁ আধা গুৱাহাটীৰ মানুহে গাড়ীবিলাক কিছুমানৰ বিচনা একদম টিভি একদম ছেফটি কৰি থৈ দিয়ে কাৰণ ক'ত পানী সোমাই যায় ঠিক নাই না সেইটো কাৰণে চব ছেফটি মেইন গাড়ী চাড়ী নোলায় আৰু অলপ পিছত চব বন্ধ হৈ থাকিব চাবচোন যদি বৰষুণ জাক দিয়ে ভাই ইয়াৰে বানপানীৰ সমস্যা অকল চৰকাৰৰে ভুল নহয় লগতে সাধাৰণ মানুহৰো ভুল আছে ইয়াৰে মানুহবোৰে কি কৰে গম পায় ন এই পেকেটবোৰ থাকে যে জাবৰ জোঁথৰ পেকেটবোৰ পলিথিনবোৰ ৰাতি ওলাই আহি বা কোনো নেদেখাকৈ নলাত পেলাই দিয়ে তো সেইটো কাৰণে মই বহুত দেখা পাইছোঁ ভাই ৰাতি বা কেতিয়াবা দিনতো দেখা পাই লাল গণেশৰ এটা নলা আছে যে ষ্টেডিয়ামৰ ওচৰত তাৰে মানুহবোৰে পেকেট ঘৰৰ পৰা দলিয়াই মানে নলাত তো সেইটো কাৰণে পেকেটবোৰ তাতে আৰু নলাত পেলালে জাবৰ জোঁথৰবোৰ পানী হ'বই ভাই এতিয়া ভুগি থাক আমাৰ গাঁৱৰ ফালে কি চিষ্টেম গাঁৱৰ ফালে একবাৰে বানপানী হয় আৰু তাতে 4-5 দিন বানপানী থাকে খতম কিন্তু ইয়াতে যেতিয়াই বৰষুণ আহে তেতিয়া মানুহবোৰৰ বুকু থপথপ কৰে কাৰণ কেতিয়া ক'ত পানী সোমাই ঠিক নাই না কথাটো হ'ল সেইটো আমি বেছি আৰামত আছোঁ ভাই এখন চহৰ হ'ল নে বানপানীত ডুবি থাকে এতিয়া মামাই ক'ব কি
আদানী এয়াৰপৰ্টতো পানী সোমাই, এখন গুৱাহাটীহে আৰু গুৱাহাটীত কিয় নোসোমাব। গ'ল ল' ফুৱেল দেখাইছিলে, এই বস্তুটোৱেতো চাব ইচ্ছা নাযায় ভাই, পেট্ৰল শেষ। মানে যাব পৰা অৱস্থাত আছে, ঘৰ পাব পৰা অৱস্থাত আছে, কিন্তু ল' ফুৱেল ছিগনেলটো দিছে আৰু মোক ক'ত শেষ হৈ যায় ঠিক নাই বুলি। কিন্তু ইঞ্জিনৰ ওপৰতকৈও মোৰ মানে কনফিডেঞ্চটো বেছি, যে মোৰ মানে এনেকুৱা লাগিছে মই ঘৰ পাম। চবতকৈ ধুনীয়া আৰু ভাল লগা মানে এটাই বুজায় তো ৰাস্তা হ'ল এইটো GS ৰোড। GS ৰোডত মানে চব এভেইলেবল আছে, চব পাব। ডাঙৰ ডাঙৰ শ্বপিং মল, ডাঙৰ ডাঙৰ চিনেমা হল, চব জুৱেলাৰী পৰ্যন্ত ইয়াতে পাব। আৰু ৰাস্তাটো সঁচাকৈ ভালো লাগে। ইয়াত ট্ৰেফিক জাম লাগিলেও গাড়ী চলাব বেয়া নালাগে, গৈ থাকে গাড়ীবোৰ, ৰখি থকা জাম নহয়। আৰু মানে বহুত বেছি ডেভেলপ আৰু আমাৰ কেপিটেল হিচাপে বা অসমৰ গুৱাহাটী, তো GS ৰোডটো চবতকৈ ডাঙৰ মানে, আৰু চবতকৈ ধুনীয়া। ভাল লাগে ইয়াতে আহি, জাবৰ জোথৰ নাই মানে ধৰক কিছুমান ৰাস্তা আছে না, যেনে ধৰক লখৰাৰ পৰা এইটো ৰাস্তা আছে, লখৰাৰ পৰা লালগণেশ এনেকৈ অহা সেইটো ৰাস্তা, যেনেকুৱা জাবৰ, সেইটো নিচিনা জাবৰ মানে এইবিলাক ৰাস্তা নহয়। তো এইবোৰ ভাল মানে, এইবোৰ জাবৰ চালা চব সেইটোৰ নিচিনা নহয় আৰু এইটো ভাল লাগে আহি ইয়াতে। সেইকাৰণে ইয়াতে ৰাতিয়ে হওক দিনত হওক মজা বেলেগ আছে। জাম লাগিলেও চলাই ভাল লাগে গাড়ী, আৰামছে আহিব পাৰি, আৰামছে যাব পাৰি। কিন্তু সেইটোৱে কথা আৰু। से मेरे को यू टर्न लेना पड़ेगा अभी, और सिनेमा हॉल को जाने के लिए, जो सेंट्रल मॉल में जा रहा हूँ ना अभी, उधर के लिए मेरे को यहाँ से यू टर्न लेना पड़ेगा। और थोड़ा थोड़ा बारिश भी हो रहा है, अच्छा लगेगा। थोड़ी देर में इधर पे रुक जाऊँ, क्योंकि मेरा गाड़ी साफ हो जाएगा, क्लीन हो जाएगा, इसलिए मैं इधर पे 5 मिनट वेट कर लेता हूँ। क्योंकि बारिश मोर हिंदी শুনি মোৰে গাও দিছে ভাই, বৰষুণ দিছে। 5 মিনিট ৰখি যাওঁ, গাড়ীখন অলপ চাফা হৈ যাওক। ঠিক আছে, হলৰ ভিতৰত থৈ দিম, শুকাই থাকিব আৰামছে। পূৰা দি ইয়াতে ৰখাই দিওঁ। ৱেডাৰ ভাই, এনেকুৱা ৱেডাৰত চিনেমা চাই বহি থাকিম নে নাচাওঁ, মাৰাকে ভাবি বহি আছোঁ বহুত টাইমৰ পৰা। এনেকুৱা মজা ৱেডাৰ লাগে। বৰষুণত গাড়ী চলাব মন আছে, বহুত দিন চলোৱা নাই। হ'ব দে, পাম পিছত বাৰু। এনেকুৱা টান বৰষুণ দিয়া নাই, পানী হ'ব লগা, চিন্তা কৰিবলগীয়া নাই একো। তো 5:10 হৈছে, আৰু 10 মিনিট বহিব পাৰোঁ। 25ত আছে মোৰ মুভি, ঠিক আছে, এভেইলেবল আছে, গৈ কাটিম, কাটা নাই এতিয়ালৈকে। চাই লওক কি মুভি আছে। 5টা মোক পইচা নতুন কিবা এখন মুভি, এইখনে চাম। পৰা গৈ থাকোঁ গাইজ, বৰষুণ অলপ ডাঙৰকৈ দিছে লাহে লাহে, আৰু মই গাড়ীখন ভৰাই দিওঁ পাৰ্কিঙত। তাৰপিছত যাওঁ ওপৰত আৰু টিকেট কাটি মুভি চাওঁ, বাছ কাম খতম। ছিট বেল্ট নলগাওঁ আৰু, এইখিনি জেগাৰ কাৰণে কি ছিট বেল্ট লগাম ভাই। চাউণ্ডটো সহ্য কৰি ল'ব আপোনালোকে, বেয়া নাপাব যদি। আৰু ইয়াৰে এণ্ট্ৰি গেট এইটোৱে নে ভাই চাহাব? নহয়, চৰি, আগৰটো এণ্ট্ৰি গেট, মিষ্টেক। মই এতিয়া ইয়াত ৰিলায়েন্স নে কিবা এটা আছে ন, তাতে সোমাই দিলোঁ এই গাড়ীটো। আগৰটো এই অটোখনৰ আগেদি ধৰিব নোৱাৰা হৈছোঁ ন, বহুত দিন এইটো মলত অহাই নাই, আজিহে আহিলোঁ। বাহ, কিবাকেহে সোমাইছোঁ। ৰিক্সা পাৰ্কিং বিচাৰিছে আজি ইয়াতে। যা ভাই যা। ইয়াৰে পাৰ্কিঙত সোমালোঁ আৰু টেনশ্যন নাই আৰু। পাৰ্কিং বা আছে নে নাই? আছে, ধেৰ পাৰ্কিং আছে। লাচন একদম ক্লিন হৈ গৈছে। ভাই খোল যা, মজা পাৰ্কিং এটা পাইছোঁ, ইয়াতে ৰাখি দিলোঁ গাড়ী ধোৱা গ'ল অলপ, বোকা চোকা চাইড হ'ল বাৰু। হ'লনে? হৈছে দে অলপ চলপ। যাওঁ এতিয়া টিকেট কাটো, বাছ চিনেমা চাওঁ। এইটো লিফ্টৰ কাম নাই, এইটো গৈ আছে ওপৰত। सब बताएगा, बताओगे ना तुम?
চুপি চাই ওলালোঁ, কিন্তু চেণ্ট্ৰেল মলখনো আজিকালি আধা আধা খালিয়ে থাকে ভাই, কিছুমান বন্ধই হৈ গ'ল, কিয় বা গম নাপাওঁ। দোকান বেছিভাগ চব মানে ফুড কৰ্ট বহুত বন্ধ হৈ গ'ল ভাই। বৰষুণ দি আছে না আগতে চাই নাই নাই নাই, বৰষুণ দি থাকিলে সেইফালেদি যাব দিগদাৰ হ'ব, সেইকাৰণে চাই ল'লোঁ এবাৰ। এতিয়া পাৰ্কিঙত যায় গাড়ী লওঁ, গাড়ী পাৰ্কিং ইফালেদি যাব লাগিব। গাড়ী সেইখন মোৰ সেইবোৰ গাড়ীটো জিকি জিকি আহিছে। বাহিৰততো বৰষুণ নাই বাৰু, বৰষুণ দিলেও টেনশ্যন নাই। আগত গাড়ী, বন্ধু এইখন গাড়ী ওলাব, এইখন নেক্সনখন অলপমান আগুৱাই দিয়ক। এইটো মোবাইল নে কি? কভাৰ। মোবাইলটো ধৰি লওঁ ৰ। সিহঁতে মানে গাড়ী পাৰ্কিং কৰিলে ন, হেণ্ডবেগ থ'ব নিদিয়ে, হেণ্ডবেগটো লগাই থ'ব নিদিয়ে, হেণ্ডবেগটো নমাই থ'ব দিয়ে। তেতিয়াহ'লে এতিয়া ঠেলি পেলাই সিহঁতে আগুৱা পিছা কৰিব পাৰে। চাবি আজিকালি মানুহে দিব টান পায়, আৰু পাৰ্কিংটো তেনেকুৱা ছিষ্টেম ন। বাদ বাকী মুভি চুভি চাই ওলালোঁ, আৰু মুভিটো বেয়া লগা নাই বাৰু, ভালে লাগিছে। তো ধুনীয়া মুভি এখন চালোঁ আজি বহুত দিনৰ মূৰত। মুভিখন বেছি দীঘল নহয়, 2 ঘণ্টা 5 মিনিটৰ। আৰু এতিয়া মুভি চুভি চাই ওলাই মই যাম এতিয়া ঘৰত, আৰু সময় হৈছে 7-8টা বাজে, 10 মিনিট বাকী। সেইটোৱে আৰু চাব নেকি ছিষ্টেম পাৰ্কিঙৰ ইয়াতৰ, এইটো ছিষ্টেম। এতিয়া ইয়াৰ পৰা যাই থাকোঁ, আৰু ইয়াৰে পাৰ্কিংটো ন গাড়ী ওলাব বৰ দিগদাৰ, একদম জুখি জুখি বনাইছে ভাই। চাবহে, মই লৈ গৈ আছোঁ এতিয়া, একদম সৰু। যাবনে? যাব বেক কৰিব লগা নহ'ল। গ্লাছকেইখন খুলি থৈ দিছোঁ, গেছ হৈ গৈছে ন। টাইমৰ পৰা মোৰ হালকা হ'বলৈ মন আছিল, মই গাড়ী ৰাখিব জেগা পোৱা নাছিলোঁ ক'তো, আৰু আহি I-80ৰ ঠিক আগত গাড়ীখন ৰাখি অলপ হালকা হৈ লওঁ ভাই, 2 মিনিট অলপ ৰেষ্ট লৈ লওঁ। গাড়ী ষ্টাৰ্ট দি থৈ দিছোঁ, গাড়ী ষ্টাৰ্ট দি থ'ব লাগে। জংঘল চাওক, গাড়ীখনৰ এটা চাউণ্ড ওলায়, চাউণ্ডটো মানে মোৰ বিৰাট ছেক্সি লাগে। মানে কেমেৰাত নাই বাৰু, মানে কেমেৰাত শুনা নাপায় চাউণ্ডটো, কিন্তু এনে নৰ্মেলি যিটো চাউণ্ড শুনা পায় ন, বিৰাট ধুনীয়া লাগে। ইয়াত 5 মিনিটমান ৰখি ইয়াৰ পৰা চিধা যাওঁ, আৰু বহুত টাইম হ'ল, সময় 10টা বাজাই নাই, এতিয়াও 15 মিনিট বাকী আছে। আৰু গাড়ীত মোৰ একদম তেল নাই, ল' ফুৱেল আছে, আৰু তেলটো ক'ত ভৰাব লাগিব, পেট্ৰল পাম্প পালে। পেট্ৰল পাম্প বন্ধ হৈ যাব 10টাত, পেট্ৰল পাম্প বন্ধ হৈ যাব। কিন্তু নেশ্যনেল হাইৱেৰ পেট্ৰল পাম্পবোৰ থাকে বাৰু, হোল নাইট থাকে কিছুমান পেট্ৰল পাম্প, তো সিমান এটা টেনশ্যন নাই। কি টাৰ্ণিং দেখিছে না, সিমান এটা টেনশ্যন নাই, পাবতো লাগে পেট্ৰল পাম্প। আৰু এইবোৰ ৰাস্তাত চলাই ভাল লাগে গাড়ী ভাই। আপৰত লাইটটো দিওঁ, আৰু লাইটত পানী সোমাইছে মোৰ, কেনেকৈ সোমাইছে মই গম নাপাওঁ, চেক কৰিব লাগিব কালিলৈকে এবাৰ। কালি যিহেতু ট্ৰিপত যাম, মোৰ পিছফালে ট্ৰাক লাগি আছে নেকি ভাই? গলতি হৈ গই, মেৰে গলতি হৈ গই। কালি যিহেতু ট্ৰিপত যাম, আজি বেছি নভৰাওঁ, 300-400 মান টকাৰ তেল ভৰাম। পেট্ৰল পাম্পতে পেট্ৰল নাই, মই কি তেল ভৰাম আৰু ইয়াতে। সেই চালা যাই পাবনে টাইমটো? টাইমটো মেকআপ কৰি আহিছিলোঁ মই, 5 চলাই ইয়াতে আকৌ শ্ল' কৰিব লাগে, সেইখন পৰা টোল গেট পালোঁ হয় মই ভাবিছিলোঁ 300-400 টকাত তেল ভৰিম। কালি যিহেতু ট্ৰিপত যাম, তোলাতুলিকৈ তেলটো ভৰাম না, এতিয়া মোৰ বাৰটো কিয় খাব লাগে, সেইটো কাৰণে মই ভৰোৱা নাই। আৰু এতিয়া বাজৈ পালোঁ, বাজৈত ভাত নাখাওঁ, মোৰ ঘৰৰ ওচৰতে ভাই। আৰু ঘৰত নবনালে বেলেগ কথা, আৰু দেৰি হ'লে খাই যাওঁ বাৰু, কেতিয়াবা ইমাৰ্জেঞ্চি থাকিলে। ভাল খানা বনাই বাজৈত, খাব পাৰি। আৰু 400 টকাত তেল ভৰাইছোঁ, স্কুটি এডাল লৰচৰ হোৱা নাই। ঘৰ পাম এইটো কনফিডেঞ্চ আছে, মানে ঘৰ মই পাই যাম আৰামছে। তো
গাড়ীত ন অকল ভৰি দিয়ে কণ্ট্ৰল কৰিলে মানে চিষ্টেমটো ঠিক নালাগে, অলপ হাততো কণ্ট্ৰল চিষ্টেম থাকিব লাগে। ধৰক ইয়াতে ফোনৰ চিষ্টেম আছে, ভলিউম আপৰ মিউটৰ আছে, এনেকুৱা থাকিব লাগে কিছুমান বস্তু। থাকে টপ মডেলবিলাকত থাকে বাৰু। তো ষ্টেৰিঙতে গোটেই বস্তুবোৰ থাকিলে ন মজাটো ফিলটো আৰু মজা লাগে ভাই। ব'লা যাই থাকোঁ। চাৰ্টটো খালি মোৰ হেৰি নকৰিবা, ব্ৰেড লৈছিলোঁ এটা কালি। কেনে লাগিছে চাৰ্টটো পিন্ধি? ক'ত গ'লা? মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, এইজন আপোনাৰ একদম ডাঙৰ ফেন, বহুত ভাল পায় আপোনাক। আৰু যি হওক নহওক এইজনে আপোনাকে ভোট দিয়ে, হয় নহয় এৰা? পৰমানন্দ ৰাজবংশী। তো এইজন অলপ চাব আপোনালোকে, সেইকাৰণে নাম দি দিছোঁ মই পদুম। পদুম ফুল জিন্দাবাদ। ফুল ক'ত যাম এবাৰ হেৰা আমি এতিয়া? কি কৰিম? দোকান খুলিম। তো যাওঁ নেকি? যাওঁ। মাৰি দিয়া। তো গাইছ ৰাতি আহোঁতে মোৰ অলপমান সেই হৈ গ'ল, তাৰপিছত ভিডিঅ' আকৌ এতিয়া আৰম্ভ কৰিছোঁ। তো স্কিপ কৰি নাথাকিব, এতিয়াও যাত্ৰা আমাৰ শেষ হোৱা নাই। আজি একো ট্ৰিপ এটাৰ প্লেন আছে, আজিতো কনফাৰ্ম আছে বাৰু। গোটেইখিনি বজাৰ লোৱাই আছে আজি। আৰু গাড়ী অলপ লেতেৰা হৈ আছে, গাড়ী অলপ নহয় বহুতে লেতেৰা হৈ আছে। আৰু থাকিলে ন গাড়ী একদম চাব নোৱাৰা হৈ যায় অৱস্থা। মই এতিয়া থ'ব লাগিব এইখন বাৰু, অলপ দেৰিকৈ ধুই মেলি যাম। আৰু সময় হ'লেহে ধুম, সময় নহ'লে নধুম। একো নাই, এনেকৈ যাব পাৰি বাৰু, টেনশ্যন নাই। মোৰ জেগাখিনি গেটটো ন ওখ, ৰাস্তাটো হ'ল চাপৰ, গাড়ীখন ঘূৰাব দিগদাৰ। আগত আছে বেৰা। এইবোৰ ঘৰত দেখিছেনে? ডাঙৰ ডাঙৰ মানুহে ঘৰ বনাই আছে ভাই, ঘৰ বনাই আছে। দোকান নুখুলিলে ক'ৰবাত ফুৰিব যাবলা নহ'লে আজি? বহুত কথা আছে, মাহৰ শেষ, দৰমহা ৰুম ভাড়া, বহুত মালিকৰ হাতত পইচা নাই। কি হ'ব? আৰু এই বেনাৰখনত যে হেৰা পইচা মাৰি থৈছে মোৰ নামত 5,000 টকা, ক'ৰ পৰা দিম? মোৰ নামত কিয় লিখি থৈছে এনেকৈ তেনেকৈ বস্তুবিলাক? এনেকৈ নহয় না। পানী এগিলাছ ৰাস্তাত কাম কৰি থাকোঁতে পানী মাৰি ল'লোঁ, চাওকচোন কি ক্লিন হৈছে, কেনেকুৱা লাগিছে। আৰু এটা চিলিণ্ডাৰ উঠাব লগা কাম আছে মোৰ এতিয়া। এই দোকানত বহিছোঁ, কথাটো হ'ল কি গা পা ধুই আহিছোঁ বাৰু, নোধোৱা নহয়, গা পা ধুই আহিছোঁ। আহি দোকানত বহিছোঁ, অলপ হালকা হালকা বৰষুণ হৈছে। আৰু মই এটা মই বাহিৰটো দেখাই দিওঁ, অলপ অলপ বৰষুণ দি আছে, কিনকিনীয়া বৰষুণ দি আছে। আৰু যেতিয়াৰ পৰা ৰাস্তাটো হৈ গ'ল ন, সেইটো ৰাস্তা ক্লিয়াৰ হৈ গ'ল। ভাই ফ'কাছ কৰ, এইটো ৰাস্তা ক্লিয়াৰ হৈ গ'ল। ক্লিয়াৰ হোৱাৰ পিছত মই আগত যিখন কাপোৰ আছিল ন, সেইখন ছাইড কৰি দিছোঁ। এতিয়া ভাল লগা হৈছে দোকানখন, এতিয়া খোলা হৈ গৈছে পূৰা। আৰু এতিয়া সময় বেছি হোৱা নাই, সময় হৈছে ভাই মোবাইলটো মৰিল নেকি? নাই মৰা, 11:42 হৈছে। আৰু আমি যাম ঠিক 3টা বজাত। কালি যিটো প্লেন আছিলে, কালি নহ'ল আজি হ'ল ফাইনেলি। আৰু আমি যাম 3টা বজাত, ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিম। চাই থাকিব, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট কৰি দিব। বাই বাই, লাভ ইউ।